সৰিয়া বুকুৰ বাতৰি নিজানতে মোৰ যাচিছো আজি গোপনে তুমি ৰৰাহি আজি প্ৰেৰণাৰে সুৰ বুকুতে আঁকি চিনাকি বাহি সুৰৰ চিনাকি নীৰৱে বাজে হিয়া পৰখি নেজানো নুবুজো কিয় যে বিচাৰো কাষতে দূৰণি দূৰণি নেদেখা দূৰণি আছা জানো তুমি মৰমি তো সেয়াই আৰু a new day and a new vlog তো আজি সিকিমৰ পৰা সেকেন্ড ভিডিওটো লৈছো এক নম্বৰটো চালে আপোনালোকে আজি সেকেন্ড ভিডিওটো আৰু আজি এই সেকেন্ড ভিডিওটোত বিশেষকে মই আজি দেখাবলৈ গৈছো মানে সিকিমৰ যোনখন সবতছে বিখ্যাত সবতছে ফেমাস এমজি মাৰ্ট লগতে যিখিনি মানে লোকেল জায়গা হয় মানে যিখিনি ৱাকিং ডিস্টেন্সত মানে কভাৰ কৰিব পাৰি সেইখিনি মই আজি দেখাবলৈ চেষ্টা কৰিম মানে এমজি মাৰ্ট হওক বা যিখিনি মানে সৰু সৰু বস্তু বজাৰ সজাৰ প্লাছ মানে লাল বজাৰ যাবলৈ চেষ্টা কৰিম যদি মানে বতৰ ভালে বৰ্তমান মানে বৰষুণ কিন কিনকে দি আছে মানে যোৱা ভিডিঅ'ত দেখাইছিলোঁ যে বৰষুণ কিন কিনকে পৰি আছিল তো সেই কিনকিনীয়া বৰষুণৰ পৰা এতিয়া ষ্টাৰ্ট কৰিছোঁ তো মানে যদি বৰষুণ অলপ চলপ কমে দিলে আশে পাশে ঘূৰিম যিখিনি পাৰোঁ চেষ্টা কৰিম আৰু মানে এই সেকেন্ড ভিডিঅ'টোত এইখিনি কণ্টেণ্ট থাকিব বজাৰ কেনেকুৱা কি দাম কি খোৱা বস্তু পায় বা যদি ফুড চুড বা লোকেল ফুড আইটেম মানে দেখাবলৈ পাৰোঁ তেতিয়াহ'লে সেইখিনি দেখাম জিতেন দা ৰেডি পুৰা টুপি চুপি মাৰি ভাল কৰিছা কিন্তু বঢ়িয়া কৰিছা তুমি গা ধুইছা না মানে বিখ্যাত দে বিখ্যাত তুমি যে গা ধুইছা কোনো গা ধোৱা নাই অকল জিতেন দাই গা ধুইছে বঢ়িয়া যিমান গৰমকৈ থাকে ইমান ভাল আৰু বাহিৰত ৱেডাৰটো চাওঁ এইয়া চাওক পুৰা ঠাণ্ডা বতৰ মানে ওলাই ইমান ইজি নহয় ইমান ওলোৱা ইয়াত ছিকিমত চাফা হৈছিল এতিয়া একদম ধোৱা ধোৱা হৈ গৈছে একদম কিমান ঠাণ্ডা ইমান দেখিয়ে গম পাইছে আৰু এই আমাৰ এই পাখণ্ডকেইটাই চাওক শুই আছে শু আমিও ট্ৰেভেল কৰিছোঁ কিন্তু ঐ উঠা নোযোৱা নেকি এই বমি আৰু ইটোতে গৈছেই উঠা এমজি মাৰ্ক হা এইকেইটা নুঠে আৰু এটা বস্তু মানে কি যোৱা ভিডিঅ' দেখা নহ'ল মানে আমাৰ এই যোনখন বেড দিছিল আমাৰ যোনটো ৰুম আছিল এই বেডখনত মানে তিনিজন জুৰি যায় কিন্তু এজন মানে কি এক্সট্ৰাকৈ ৰৈ যায় ন সেইকাৰণে জিতেন দাক মানে এক্সট্ৰা এখন মেট্ৰেছ দি দিব সেইখনতে এডজাষ্ট কৰি ল'ব আৰু মানে মোৰ যোনখন মোৰ এখন মানে এনেও সৰু মানুহ ন মই সেইকাৰণে মানে এইখনতে মানে এডজাষ্ট কৰিব পাৰি আৰু চফা টাইপৰ একদম চাপৰ হয় তো এইখনতে মানে মই অকলশৰীয়া যিহেতু আৰু অকলে ধুনীয়াকৈ ইয়াত মানে শুই বা এডিটিং চেডিং কৰি আছোঁ এইকেইদিন তেনেকৈ মানে আছোঁ আৰু এতিয়া চাৰ্জিংটো মেইন এইটো গম পোৱা নে মেইন এইটো এই বস্তুটোৱে মেইন এইটো মেইন লাগিলে ভাত চাত নালাগে কিন্তু এই চাৰ্জিং পইণ্টটো যেতিয়া বিচনাৰ ওচৰত পোৱা যায় তাতকৈ আনন্দ নাই আমি বাৰু বঢ়িয়াকৈ সাজি কাচি ওলালোঁ এতিয়া মেইন কথা হ'ল কুইন স্পট যে যাম মানে ছিকিমৰ যোনখন মানে বিখ্যাত কেফে তো সেই কেফেখন এতিয়া কোনফালেদি যায় বা ক'ত গাড়ী পাওঁ কেনেকৈ কি সেই চিষ্টেমটো নাজানো এতিয়া সুধিব লাগিব এতিয়া মেইন কথা বৰষুণ দি আছে তাকেতো গাড়ী অহা যোৱা কৰিছে কি চাওঁ উবেৰ যদি পাওঁ উবেৰত যাম নহ'লে আৰু লোকেল টেক্সিয়ে বুক কৰিব লাগিব লগতে অসমবাসী ৰাইজক ছিকিমৰ পৰাই ৰঙালী বিহু আৰু মানুহ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বিহুৰ কি শুভেচ্ছা দিম ন জুবিন দা নাই বিহু নাই আমি যে কুইন স্পট যাম বুলি কৈছোঁ তাতে মানে এটা স্কেম এটা হ'ল মানে কুইন স্পট অলপ জল্দি বন্ধ হৈ যায় আৰু মানে যোনটো ৰেট আৰু এড্ৰেছটো ইমান ভালকৈ নাজানো মই যে কৈছোঁ ৰেটটো মানে গাড়ী যিহেতু যাব লাগিব গাড়ীৰ ৰেটটো বহুত বেছি গৈছে মানে এখন গাড়ীত যিহেতু 14জন আছোঁ ন আমি তো এখন গাড়ীত মানে 4জনকৈ বহাব 2000 টকা কৈছে 2000 টকা হৈছে আৰু মানে 2 ঘণ্টাত বেক হ'ব লাগিব কাৰণ মানে বেছি ৰাতিলৈকে মানে ইয়াত গাড়ী ঘোঁৰা নচলে তো আমাৰ টাইমটো মেকআপ নহয় সেইকাৰণে এটা কাম কৰিছোঁ মানে চাগে এমজি মাৰ্ক একদমেই নাযাম আমি মানে যিখিনি মানে এই এমজি মাৰ্ক বোলে এই কুইন স্পট যোনখন কেফে আছে বৰ্তমান এমজি মাৰ্ক আৰু হেৰি খাম এই যিখিনি লালবাজা চালবাজা আছে এইখিনি আশে পাশে যিখিনি চাম আৰু মানে ইয়াৰে এৰিয়াবোৰত মানে ৰাতি হ'লে কি হয় একদম অন্ধকাৰ একদম চুনচান হৈ যায় মানে যোনবোৰ ভিতৰত গলি আছে এই গলিবোৰ মানে এই তলৰ মানে আমি বৰ্তমানটো বহুত আপত আছোঁ ন বৰ্তমান এইটো তলত গৈ আছোঁ মানে হেৰিলৈকে এমজি মাৰ্কলৈকে কিন্তু এই তলৰ এইবিলাক গলি তললৈকে কিমান সৰু সুৰা হোমষ্টে ঘৰ এই ডাঙৰ হোটেল থাকে এইটো হোটেল তেনেকৈ আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ একদম কিনকিনাকৈ বৰষুণ দি আছে তো সেয়াই আৰু ছিকিমত মানে গলিৰ ভিতৰত যোনবোৰ এনেকুৱা মানে হোটেল চোটেল বা ঘৰ চৰ আছে না চব একদম ট্ৰেডিশ্যনেল ষ্টাইলত মানে আৰ্কিটেকচাৰ কৰা হয় আৰু বনোৱা গৈছে মানে ধুনীয়া লাগে কিবা এটা মেইনলি ইয়াত মানে কি হয় ছাতি তাতি দোকান মানে বহুত পোৱা যায় মই অলপ আগতে এই দেখাইছিলোঁ এইখন হোটেল এই হোটেলখনৰ তলতে মানে এখন ধুনীয়া মানে ট্ৰেডিশ্যনেল বা ছাতিৰ দোকান আছে আৰু মানে গৰম কাপোৰৰ তো ছাতি কি ল'বা ছাতি
ভাবি ৰাতি কি চশমা দুই প্ৰকাৰৰ মানুহে ৰাতি ৰাতি চশমা পিন্ধে দুই প্ৰকাৰৰ মানুহ এটা হ'ল চেলিব্ৰিটি এটা হ'ল মক্কেল তুমি চেলিব্ৰিটি নহয় হা মক্কেলে হ'ব তিনি নম্বৰটো তুমি এইবিলাকৰ মানুহৰ লগত টিকিব নোৱাৰে আপোনালোকে এজনে টিকিব পাৰে এইডাল ডিপু আমি মানে এম জি মাৰ্গৰ গলিটো বিচাৰি পোৱা নাছিলো গলিটো হ'ল মানে এইখন যিখন হোটেল আছিল হোটেলৰ এই সৰু গলিটো এইটো কোনে ক'ব এম জি মাৰ্গৰ গলি বুলি কোনে ক'ব চাওক একদম অন্ধকাৰ এইটো মানে ইফাল দি গৈ ভিতৰে ওলাব পাৰি আৰু এতিয়া এই ৰাস্তা দি গৈ আছোঁ মানে মানুহৰ ঘৰৰ মাজেদি গৈ আছোঁ নে ক'ৰবাত বেলেগ কিবা দি গৈ আছোঁ গম নাপাওঁ গৈ আছোঁ আৰু মানে লোকেলছে কোৱা মতে এইফালে যাব পাৰি তো গৈ আছোঁ মানে কি এই চিৰিকেইটা শেষ হোৱাৰ পিছত ৰাইটত যাব লাগিব তো সেয়াই আৰু এতিয়া গৈ আছোঁ বঢ়িয়াকৈ আৰু বাকীবিলাক আহি আছে এই গোটেই দল পূৰা লাইন লাগি আহি আছে তো চিৰিটো শেষ হ'ল এতিয়া চিৰিটোৰ পৰা ৰাইট যাব লাগিব আৰু পিছফালে এইখন পেণ্টালুন্স আছে তো সেয়াই আৰু বৰষুণটো কমিছে এতিয়াহে অলপ ভাল লাগিছে ৰ'ব তো এম জি মাৰ্গ আৰম্ভ হ'ব হৈছে আৰু চাৰিওফালে একদম দোকান বজাৰ ভৰ্তি আৰু যোনটো বৰষুণৰ কিন টোপ পৰি আছে ন সেইটো বেলেগ এটা ফিল দি আছে এম জি মাৰ্গৰ মানে ফাইনেলি এম জি মাৰ্গৰ সেইকেইখন চকী এই চকীখন দেখি থাকোঁ ন এই চকীখনত ফাইনেলি আহি পালোঁ আৰু আগত বহুত দীঘল আছে গৈ থাকিম আৰু চব মাৰ্কেট চাৰিওফালে এইফালে মাৰ্কেট চব কি চাফা এতিয়া ইয়াত এটা বস্তু বিচাৰিছোঁ মানে কম দামী বস্তু ক'ত পায় মানে এম জি মাৰ্গ বুলি ক'লে আৰু মাৰ্কেটিং এৰিয়া ন এটা কম দামী বস্তু ক'ত পায় নাপায় জানো কম দামী বস্তু কিন্তু মানে সেই কম দামী বস্তুবোৰ সন্ধানত আছোঁ মই বৰ্তমান বিভিন্ন ধৰণে আছে কিবা কিবি মানে মেডিকেল ষ্ট'ৰ্ছৰ পৰা মানে শ্ব'ৰুমৰ পৰা তাৰপিছত মোবাইলৰ দোকান কাপোৰৰ দোকান বিভিন্ন আৰু ইয়াত মানে আৰু মেইনলি ঠাণ্ডা জেগা ন সেইকাৰণে জেকেট চুৱেটাৰ বিভিন্ন ধৰণৰ দোকান আছে তাৰপিছত এনেকুৱা কিছুমান মানে ডেক'ৰেটিভ বস্তু আছে এনেকুৱা বিভিন্ন কিবা কিবি পাব তো সেয়াই আৰু চাই আছোঁ বঢ়িয়াকৈ এতিয়া ঠাণ্ডা ভাৱটো আহিছে ভাল লাগিছেনে নাই ঠাণ্ডা এই মাত ভাঙি গৈছে শেষ আৰু ইয়াত চব কি ধুনীয়াকৈ লিখা আছে আই লাভ গেংটক ইয়াতে অলপ পাৰিলে বহি হেৰি কৰে মানে ভিজা আছে না বৰষুণ দিছে এই পানী চাক এই পানী জল দেৱতা এই এনেকে চশমা পিন্ধি কোনে হেৰি কৰে এনেকে চশমা পিন্ধি কোনে ফটো মাৰে সঁচাকৈ কিন্তু এম জি মাৰ্গখন যেনেকুৱা শুনিছিলোঁ সেনেকুৱাই পাইছোঁ একদম কোনো এটা ধৰণৰ পিন এটাও পৰি থকা দেখা নাপায় বহুত চাফা হয় বহুত নিট এণ্ড ক্লিন হয় আৰু মানে কোনোবা কিবা যদি পেলায়ো থুচু বা কিবা কিবি যদি লেতেৰা বস্তু পেলায়ো 500 টকা ডাইৰেক্ট ফাইন আমাৰ যোনটো গ্ৰুপ আছিল গ্ৰুপটো চব খেলি মেলি হৈ গৈছে মানে জিতেন দা আমাৰ গ্ৰুপৰ পৰা গায়ব তাৰপিছত যোন আমাৰ লগত এই সমীৰত আছিল সমীৰত গায়ব চব খেলি মেলি হৈ গৈছে এতিয়া চব ছেপাৰেট হৈছে আমি বিচাৰি আছোঁ সিহঁতক মানে চব বেলেগ ওলাল ন কোনোবা দেৰিকৈ ওলাল কোনোবা জল্দি ওলাল মানে ৰাস্তাবিলাক বেলেগ খেলি মেলি হ'ল যে আমি বেলেগ ৰাস্তা দি আহিলোঁ তলেদি একেবাৰে ৰাস্তাৰ মেইন মানে ৰাস্তাত ক'ৰবাত গলি দি আহিলোঁ সেনেকৈ খেলি মেলি হৈ গ'ল মানে সেইকাৰণে এতিয়া মানে এম জি মাৰ্গত শেষ হোৱা নাই কিন্তু এম জি মাৰ্গখন এতিয়া হৈছে ইয়াত চাওক ধুনীয়াকৈ এটা মূৰ্তি আছে কি ভালুক নে কিবা এইটো নাজানো তো এইটো মানে এম জি মাৰ্গখন ইয়াৰ পৰা মানে আৰু দীঘল বহুত দীঘল এই চকীবিলাকে মেইন তো সেইখিনি মানে ট্ৰেইলাৰ আছিল এই আচল চিনেমা ইয়াৰ পৰা আৰম্ভ এম জি মাৰ্গৰ ঠিক আছে কেনেকুৱা লাগিছে এম জি মাৰ্গ এইখন মই এষ্টাব্লিছ কৰিছিলোঁ হয় আৰু বাৰ্থডে দিনা একদম লাল হৈ আছে একদম জিলিকি আছে একদম হয় নেকি এই ফাৰ্ষ্টটো ক'ত বা গ'ল বাৰ্থডে গিফ্ট দিয়াটোহে দিগদাৰ I am sorry, Babu. কি য'তে পাওঁ তাতে কেমেৰা ঘূৰা হা এম জি মাৰ্গ জীৱনত দেখা নাই মোবাইলত দেখা নাই হা মোবাইলত দেখিছা নহয় ইয়াতে ৰিয়েলত কে লাগে মোবাইলত দেখিছা নহয় ৰিয়েলত কে লাগে একে তো যোনখন লাল বাজাৰৰ কথা কৈছিলোঁ য'ত মানে একদম কম দামত বস্তু পায় সেইখন এতিয়া মানে তাত যাব লাগিল কিন্তু ইহঁতৰ দেখোন ফটো মাৰা হোৱাই নাই নন ষ্টপ তেতিয়াৰ পৰা আহি ফটো মাৰি আছে এম জি মাৰ্গত কিবা খাই জাবৰ জোথৰ পেলোৱা এনেকুৱা ব্যৱস্থা আছে ডাষ্টবিন আছে ধুনীয়াকৈ তো ডাষ্টবিনত পেলাব বেলেগে নেপেলাব দেই নহ'লে চেছ এতিয়া মেইন কথা হ'ল ইয়াত মানে কিবা এটা খাব লাগিছিল মানে চফটি হওক বা লোকেল ফুড হওক বা ম'ম' হওক ঝোল ম'ম' কিবা ম'ম' খাব লাগিছিল ক'ত খাওঁ তাকে ভাবি আছোঁ ৰ'ব এতিয়া মানুহবিলাক মানে চব খেলি মেলি হৈ গৈছে না সেইকাৰণে আৰু ৰচোন এতিয়া ক'ত যদি ভাল কিবা গৰম বস্তু পাওঁ খাব লাগিব জিতেন দা কিবা খাব লাগিছিলে খাব লাগিছিলে ভোক লাগছে ঠাণ্ডা লগা নাই ঠাণ্ডাও লাগছে চাহ খাব ইচ্ছা চাহ মানে কেৱল ম'ম' চম' পালে ভাল আছিল ম'ম' বিচাৰিলোঁ পেট ভৰা বস্তু ম'ম' পোৱা বিচাৰিছা খালোঁ মই এইখিনি নাই নেকি দেখা নাই কিন্তু আচ্ছা তো সেইকাৰণে আৰু আমি মানে উল্টা চাইডে আছিলোঁ এতিয়া মানে মেইন ফ্ৰণ্ট চাইডত আহিছোঁ চব কি ধুনীয়া হৈছে এইবিলাক চব গোটেই ফ্লেগবোৰ আছে
আৰু মানে মেইন স্পট এইটোৱে মানে যোনটো চেল্ফি পইণ্ট বা মহাত্মা গান্ধীৰ যোনটো মানে ষ্টেচু আছে এইখিনিতে আছে আৰু এইফালে আৰু মানে বিভিন্ন ধৰণৰ এনেকুৱা সজোৱা বস্তু আছে চব এয়া মানে এই কিছুমান মানে এনিমেলছ ৰাখি থৈছে আৰু ধুনীয়াকৈ মানে চিৰিয়াখানা আৰু ইয়াতে ধুনীয়া চাওক ধুনীয়াকৈ মানে গছ পুতা আছে এইফালে আৰু ইয়াত মানে বিভিন্ন চাগে ফ্লেগ এইখন শ্ৰীলংকাৰ নেকি শ্ৰীলংকাৰ এইখন ইণ্ডিয়ান ফ্লেগ সেইখন ভূটানৰ এইখন বাৰু কি ধৰিব পৰা নাই 50 years of statehood আমি যে খোৱা জেগা বিচাৰি আছোঁ মানে কি এনেকৈ ঘনে ঘনে লাইন বাই লাইন মানে খোৱা জেগা আছে কিন্তু আমি বিচাৰিয়ে পোৱা নাছিলোঁ তেনেকৈ আৰু মানে বিভিন্ন ধৰণৰ দোকান আছে এনেকুৱা আৰু মানে MG মাৰ্গত মেইনলি আপোনালোকে যদি খায় তেতিয়াহ'লে মেইনলি চফটি খাব বহুত মজা হয় MG মাৰ্গৰ চফটি আৰু মানে এটা ঝোল ম'ম' বুলি পায় সেনেকৈ আৰু ওপৰত চাগে ড্ৰেগনৰ কিবা এটা আছে এইটো হেৰি বুলি কয় ড্ৰেগন ৱক কিবা হয় বাৰ্চাৰ বা তেনেকুৱা কিবা হ'ব চাগে যোনবিলাক ফুল আছে ফুল চব অৰিজিনেল ফুল হয় গোটেই অৰিজিনেল এইবোৰো অৰিজিনেল মানে দেখাত নালাগে কিন্তু অৰিজিনেল চাওক দেখা আছে চাওক ডু নট প্লাক ফ্লাৱাৰ্ছ মানে ফুল চিঙা মানা তই চাওক চব অৰিজিনেল ফুল হয় এইবিলাক কি ধুনীয়াকৈ সজাই দিছে এনেই মানে MG মাৰ্গখন ইমান ধুনীয়া বুলি নকয় কাৰণ আছে ধুনীয়া হোৱা কাৰণ আছে তো সেয়াই আৰু চাওক এইবিলাক চাওক ইমান আৰ্টিফিচিয়েল যেন লাগে আৰ্টিফিচিয়েল নহয় এইটো অৰিজিনেল হয় ৰিয়েল হয় এইটো MG মাৰ্গৰ বিখ্যাত ঠাই মহাত্মা গান্ধী যাৰ নামতে এই MG মাৰ্গটো নামাকৰণ কৰা হৈছিল মহাত্মা গান্ধী মাৰ্গ ইয়াত বহি আপোনালোকে মানে ফটো চটো উঠিব পাৰে চব ফটো উঠিছে মানুহ ভিৰ চাওক ইয়াত মানে মেইনলি ইয়াৰ পৰা ষ্টাৰ্টিং হয় মানে ইয়াৰ পৰা ষ্টাৰ্টিং কৰি গোটেই MG মাৰ্গ এনেকৈ গৈ লাষ্টত লাল বাজাৰ পায় আমি উল্টা লাল বাজাৰৰ পৰা এইফালে উল্টা চাইডে আহিছোঁ কম দামী মানে কাপোৰ চাপোৰ বিচাৰি আছিলোঁ কিন্তু আমাৰ ৰিদীপ দাই মানে কম দামী এই মানে 500 টকাত জেকেট লৈছে ক'ৰ পৰা আনিছা অলপ আগত মানে বাৰ্গেনিং কৰিছে ডাইৰেক্ট ফিক্স প্ৰাইচ ডাইৰেক্ট ফিক্স প্ৰাইচ 500 টকা ভালে দেখোন গপগপীয়া জেকেট চাওঁ এইফালে যদি মানে সেই দোকানখনত যাম চাওঁ যদি কমত পাই উঠাই ল'ম ছিক্কিম আৰু MG মাৰ্গ বুলি ক'ব গ'লে মানে ঝোল ম'ম'টো মেইন ঝোল ম'ম'টো আজি খাওঁ বলক মানে এতিয়া বিচাৰি আছোঁ ঝোল ম'ম' ক'ত পায় কিন্তু পাই ন ওচৰত ইয়াতে পায় নেকি জানো ক'ত পায় অঁ তাকে এইখিনি বিচাৰোঁ মানে আগত পাই চাগে মানে অপূৰ্বতে খাই আছে আমাক এৰি তো সেইকাৰণে বিচাৰি যাওঁ ঝোল ম'ম'টো খাম ছিক্কিম পাব্লিক ছাৰ্ভিচ কমিশ্যন আমাৰ যেনেকৈ APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন সেনেকৈ এইটো ছিক্কিম পাব্লিক ছাৰ্ভিচ কমিশ্যন এতিয়া MG মাৰ্গত মানে সেই অপূৰ্বতে ঝোল ম'ম' ক'ত খাই আছে মনে তাকেই বিচাৰি আছোঁ ৰ'ব এইফালে এইটো চাইডে মানে দুটা ৱে আছে একফালে গাড়ী যায় একফালে মানে মানুহ খোজকাঢ়িব পাৰি তো আমি গৈ আছোঁ বাকীবিলাক আগত এইফালে জিতেন দা পূৰা ব্লগিঙত ব্যস্ত তো সেয়াই আৰু ইয়াত এনেকুৱা বহুত গিফ্টৰ দোকান আছে মানে ছিক্কিমৰ ট্ৰেডিশ্যনেল গিফ্ট চ' এটা সোমাই চাওঁচোন বলক বিভিন্ন বস্তু কিবা কিবি আছে চাওঁ কি ল'ব পাৰোঁ এতিয়া বাৰু নলওঁ পিছত ল'ম এনেকুৱা কিবা কিবি আছে আৰু মানে সজোৱা বস্তু গিফ্ট আইটেমছ এইবোৰ আছে তেনেকুৱা আৰু বিভিন্ন আছে কি ৰিং আছে এইবিলাক এনেকুৱা শ্ব' পিচ আছে তেনেকুৱা আৰু এনেকুৱা টাইপৰ অলপ ট্ৰেডিশ্যনেল টাইপ বস্তু লৈ গ'লে যাব পাৰিলে ভাল লাগিব আৰু এইফালে বিভিন্ন ধৰণৰ এনেকুৱা হেণ্ডমেড বস্তু আছে চাওক এনেকুৱা চেয়াৰ আছে মানে হাতেৰে ধুনীয়াকৈ বনাই দিছে এইবিলাক চাগে 50 টকা 100 টকা তেনেকৈ কিবা হ'ব মানে ভাল লাগে এইবোৰ ছিক্কিমত মানে এইবোৰ বস্তু চাই বেছি ভাল লাগে অলপ মানে ডেকৰেটিভ বস্তু না ভাল লাগে এই চাওক মুখা আছে এইবিলাক মুখা শিল্প তেনেকৈ আৰু এই বাকী অকলে খালা কিমান লৈছে দাম একদম ফকতীয়া দাম কিমান 150 কেই পিচ দিয়ে 8 পিচ দিয়ে খাই চাওঁ লৈ চালোঁ কিন্তু হা বেয়া লগা নাই অঁ খালো লগা নাই মানে এক্সপিৰিয়েঞ্চটো কৰি চাব পাৰি এবাৰ ওৱান টাইম এক্সপিৰিয়েঞ্চ ছিক্কিমৰ জল ম'ম' এটা স্কেম মানে বুজিছানে হয় নেকি মানে আমি যোনটো নৰ্মেল ম'ম' খাওঁ তেনেকুৱা নহয় নেকি নৰ্মেল হা দামটো বেছি হয়ে অঁ 150 টকা লৈছে বোলে হয় নেকি কি কৰোঁ ম'ম' খোৱাতকৈ তেতিয়াহ'লে ভাতে খাওঁ এটা এক্সপিৰিয়েঞ্চ লৈছোঁ 150 টকা উৰাই দিয়া হয় নেকি টকাৰ ভাণ্ডাৰ আছেতো বহুত ভোকত আছিলোঁ তো মানে কিবাকে ম'ম' পালোঁ ঝোল ম'ম' বাৰু নাপালোঁ কিন্তু এই নৰ্মেল ম'ম' মানে হেৰি লৈছে 12 পিচ 100 টকা লৈছে চিকেন বাৰু খাই ল'ম বঢ়িয়াকৈ তাৰপিছত এই খাই আকৌ ভাত খাম গোটেই দিনটো একো খোৱা নাই ন এইটো আগতে হজম কৰি লওঁ এইখন মোৰে হয় এইখন মোৰে হয় সিদ্ধাৰ্থ হোটেল সিদ্ধাৰ্থ ফুড এণ্ড লজিং লজ হয় এইখন নহয় নেকি এইখন মোৰে হয় ৰাতি ভাত খোৱাৰ আগত অলপ ফিউচাৰৰ ফালে আহিলোঁ মানে কি ফিউচাৰত আমি লাল বাজাৰ গৈছিলোঁ তো তাত গৈ আহোঁ ব'লক আগতে আন্ধাৰৰ পৰা ডাইৰেক্ট পোহৰ হৈ গ'ল বৰ্তমান মানে কি অলপ ভিডিঅ'টো অলপ খেলি মেলি হৈছে সেইকাৰণে অলপ মিলাব লগা হ'ল বৰ্তমান আমি গৈ আছোঁ লাল বাজাৰ মানে বহুত কম দামত বস্তু পাই বোলে লাল বাজাৰ চাওঁচোন কি ধুনীয়া এখন ফুড ব্ৰিজ আছে চাওক ছিক্কিমৰ মানে ফুড ব্ৰিজ বুলি ক'ব লাগিলে চব ধুনীয়া আৰু মানে ধুনীয়াকৈ মিলাই থৈ দিয়ে এইবিলাক চাওক কি ধুনীয়া ফ্লেগ আছে আমাৰ হ'লে অলপ মানে লেতেৰা কৰি পিক পেলাই কিন্তু ইয়াত মানে বহুত মানে নিয়ম নীতি প্লাছ মানে একদম ছেফ জেগা হয় মানে আৰু মানে যোনটো নিট এণ্ড ক্লিন যোনটো মানে সেই আৰু নিয়ম ধুনীয়াকৈ ফ'ল' কৰে চাওক কি ধুনীয়াকৈ আছে এই গছ গছনিবোৰ টাব চাপ ৰোৱা আছে ধুনীয়াকৈ তেওঁলোকে কোনো চিঙি নকৰে ধুনীয়াকৈ মানে মেইনটেইন কৰি ৰাখিছে তেওঁলোকে এইটোৱে ছিক্কিমৰ বিখ্যাত লাল বাজাৰৰ মেইন গেট লাল বাজাৰখন ভিতৰত গৈ এইফালে মানে এই কমপ্লেক্স তলতে থাকে তেনেকৈ শ্বিলঙৰ মানে পুলিচ বাজাৰৰ মানে যোনখন মানে মুডা পাৰ্কিঙৰ তলত যোনখন বজাৰ বহে এইখনে তেনেকুৱাই আৰু এইখন লাল বাজাৰৰ বিভিন্ন ধৰণৰ মানে অথেণ্টিক বস্তুবোৰ পায় চাওঁচোন কি পায় আৰম্ভণিতে ইয়াত এটা বস্তু দেখিলোঁ সেইটো হ'ল মানে চুৰফি মানে এই ছিক্কিমত ইয়াক আৰু গৰুৰ গাখীৰেদি বনায় চুৰফি বোলা বস্তুটো কিছুমান বস্তু কিন্তু মজা দেখিছিলোঁ ধূনা দিয়া চৰু বেলেগ ধৰণৰ একদম ভাল লাগিছে
ভাল লাগিছে এতিয়া মানে কি এই বৰ্তমান এইখিনিত চব মানে সেই মানে চব্জিৰ বজাৰ বা বাকী তেনেকুৱা মানে যোনখন মানে মেইন কাপোৰ চাপোৰ কিবা কিবি আছে ওপৰত আছে এটা কথা গম পোৱা নাই এই বেলতলা বজাৰতে ঘৰ এটা বনাইছিল যে বজাৰখিনি লৈ আহিম বুলি তাত লৈ আহিল ফাইনেলি এই বজাৰ বেলতলা বজাৰ লাল বজাৰ কিয় কয় এইবিলাকতো চাই লৈ এনেকুৱা হ'ব আমাৰ গুৱাহাটীত এনেকুৱা হ'ব বজাৰত ইয়াৰ চব বস্তু এনে লাল চব লাল নেকি এই কি এইটো কি বগৰী আলু ৰঙা আলু এটা ইউনিক বস্তু দেখিছোঁ এইটো কিবা কিবা কি নামটো কি আছিল লাবৰ থবৰ কিবা এতিয়া ভাইয়া নাম কি এটা ইসকা লেপটুং কুণ্ডুলি টাইপ দেখাত কিবা বুজি পোৱা নাই আৰু ইয়াত চাওক মানে এই তিয়ঁবিলাক চাওক লাও যেন লাগে কি প্ৰকাণ্ড তিয়ঁহ এটা ভাল বস্তু দেখিছোঁ তোমাৰ কাৰণে এই খাৰু ল'ব পাৰে দেখোন ধুনীয়া একদম চুৰি বাজি যায় কি ল'ম কি হা লোৱা মানুহ নাই ন মানুহ কিয় নাই থাকিলেও মানে মানুহটো নেচাৰেল নহয় Natural নহয়। নেচাৰেল হয় নেচাৰেল হয় নেচাৰেল হয় মানে মানে এইবিলাক- মেকআপ চেকআপ নকৰে মেকআপ চেকআপ নকৰে মানে যি আছে আছে যি আছে আছে নেচাৰেল হয় যদি থাকে মানে থাকিলেও হ'ল। থাকিলে থাকিলেও বাৰু ভাল হয়। আচ্ছা আচ্ছা এনেকুৱা মানে একদম লাগে, মেকআপ চেকআপ নকৰে হা এনেকুৱা লাগে। মানে মেকআপ নকৰে পাৰ্টিকুলাৰলি সেই কথাটো কৈছে কাৰণ সেনেকুৱা লাগে মোক লাগে বুজিছা? আচ্ছা নকৰি বুলি কিয় কৈছা ষ্টাইল কৰা বান্দৰতে থাকাই ভাল নালাগে তো বৰ্তমান ইয়াত কাপোৰৰ বজাৰ হৈছোঁ চাৰিওফালে একদম কাপোৰ এতিয়া সস্তাত পাওঁ নে নাপাওঁ তাকে চাওঁ ৰ'ব চাৰিওফালে চাওক গোটেই মানুহৰ জেকেট চেকেট কিবা কিবি সেইবিলাক চব আছে গোটেই লাল বজাৰখন ঘূৰিলোঁ কিন্তু যি দেখিছোঁ ইয়াত কোনো বস্তু মানে কমত পোৱা নাযায় চব দামী আৰু ইয়াত মানে জোতা বিভিন্ন ধৰণৰ বিভিন্ন এটা মানে কালাৰৰ ই বিভিন্ন হৈ গ'ল চাইজৰ জোতা পাব আপোনালোকে এইবোৰ মানে অৰিজিনেল নহয় মানে কি হয় আৰু ফাৰ্ষ্ট কপি নহয় ছেকেণ্ড কপি হয় ভাবিছিলোঁ লাল বজাৰখনত মানে সস্তা বস্তু পাম কিন্তু নাই আপোনালোকে যদি লাল বজাৰ আহে তাকো মানে সস্তা বস্তু বিচাৰি সস্তা কাপোৰ বিচাৰি তেতিয়াহ'লে একো নাপায় চব দাম আমাৰ যেনেকৈ ফেঞ্চি বজাৰ বেলতলা বজাৰ তেনেকুৱাই দাম একো লাভ নাই স্কেম হৈ গ'ল এটা ভাল পৰামৰ্শ দিওঁ যদি আপোনালোকে ইউটিউব বা ফেচবুকত সেই কম দামত বস্তু পাই বুলি লাল বজাৰত আহে তেতিয়াহ'লে মানে একদমেই বিশ্বাস নকৰিব কাৰণ ইয়াত চব বস্তু মানে দামতে আছে কিন্তু এনেকুৱা সৰু সুৰা বস্তু ল'ব মই মানা নকৰোঁ কাৰণ এইবোৰ মানে ৰিজনেবল প্ৰাইচত পাই যায় একো স্কেম নহয় কিন্তু মানে দামী বস্তু জেকেট জোতা চোতা সেইবোৰ একদমেই নিকিনিব একদম মানে কমপ্লিটলি স্কেম আহিছোঁ যিহেতু ঘৰৰ মানুহৰ কাৰণে বস্তু কিবা কিবি ল'ব লাগিব ন তো এনেকৈ এনেকুৱা লৈছোঁ মানে পাৰ্চ মাৰ কাৰণে বাৰ কাৰণে তেনেকৈ আৰু বিভিন্ন আছে 150 এইবোৰৰ দাম আৰু মানে এইবোৰ কিবা কিবি লৈছোঁ সৰু সুৰা এইবোৰ ফ্লেক্স এইবিলাক 20 টকা লয় এইবোৰ চব মিলাই লৈছোঁ আৰু অলপ মোৰ কাৰণেতো ইমান বিশেষকৈ একো লোৱা নাছিলোঁ সেইকাৰণে মানে এই দুখন মানে মাফলাৰ লৈ লৈছোঁ বঢ়িয়াকৈ 100 টকা লৈছে মানে এখন ভাইটিৰ কাৰণে এখন মোৰ লৈ লওঁ এই পেক কৰি দি ভৈয়া হৈ গ'ল এতিয়া মোৰ বজাৰ চেছ এতিয়া আৰু বিদায় দিওঁ লাহেকৈ ফাইনেলি ভাত খাব বহিলোঁ সেই যোৱাকালি দুপৰীয়া ভাত খাইছিলোঁ তাৰপিছত ৰাতি ৰুটি খালোঁ দিনত একো খোৱা নাই সেই মানে কি কয় নুডলছ খাইছিলোঁ এই ফাইনেলি ভাত পৰিব আৰু মুখত চিকেন থালি লৈছোঁ বঢ়িয়াকৈ কিবা কিবি আছে খাই লওঁ তো বৰ্তমান 10টা বাজে অৱস্থা MG মাৰ্ক পূৰা বন্ধ চব শ্বাটাৰ ডাউন কৰি দিছে একদম পূৰা শ্বাট ডাউন হ'বলৈ গৈ আছে মানুহো কমি গৈছে আৰু মানে কি আমাৰ মানে ভাত চাত খাই গোটেই ক্লিয়াৰ হৈ গ'ল এতিয়া মেইন কথা আমি হোটেল যাম তাত গৈ খালি বিচনাখন ল'ব লাগিল ৰ'ব ম'ম' খালোঁ ভাত খালোঁ এতিয়া এইটো নাখালে কেনেকৈ হ'ব বহুত কম দামত পায় একদম 30 টকাত একদম টেষ্টি পাই যায় MG মাৰ্ক আৰু চফটি দুটা মানে একে শব্দ চিননিমছ টাইপ ক'ব পাৰি আৰু মানে এই বৰষুণ বতৰত যদি MG মাৰ্কত চফটি নাখাওঁ কেনেকুৱা হ'ব একদম ভেনিলা ফ্লেভাৰ একদম মজা তো ইয়াতে আজিৰ এই খণ্ডটো মানে পাৰ্ট 2টো শেষ কৰোঁ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই থাৰ্ড পাৰ্ট আহি আছে মজা ভিডিঅ' আহি আছে চাই থাকিব